বন্ধুসকল, আজি আপোনালোকক মই LIC এটা বিশেষ সুবিধাৰ বিষয়ে অৱগত কৰিব লৈছোঁ, যিটো সুবিধাৰ বিষয়ে হয়তো আপোনালোকৰ বহুতে জানে আৰু বহুতে নাজানে। তো যিসকল ব্যক্তিয়ে নাজানে তেখেতসকলৰ বাবে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। লগতে জনাই থ'ব বিচাৰিছোঁ যে আজি যদি মোৰ এই ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে আপুনি লাভ কৰি আছে, তো মোৰ প্ৰফাইলটো ফ'ল' কৰি দিব। লগতে আপোনাৰ যি বন্ধুবৰ্গ আছে তেখেতসকলৰ মাজত মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, এতিয়া মূল বিষয়লৈ। মূল বিষয়টো আছিলে কি LICৰ বিশেষ সুবিধা, আৰু সেই বিশেষ সুবিধাটো হ'ল টাৰ্ম ৰাইডাৰ বেনিফিট। টাৰ্ম ৰাইডাৰ বেনিফিট এনেকুৱা এটা বেনিফিট হয় বন্ধুসকল, যিটো বেনিফিটে আপোনাৰ বা মোৰ অবৰ্তমানত আমাৰ পৰিয়ালটোক কি কৰিব, অৰ্থনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিব। আৰু এই যিটো ৰাইডাৰ হয়, এইটো প্ৰত্যেকজন ব্যক্তিয়ে, যিয়ে নেকি প্ৰথমবাৰৰ বাবে LIC কৰিব, প্ৰত্যেকজন ব্যক্তিয়ে এই টাৰ্ম ৰাইডাৰটো লোৱা প্ৰয়োজন বুলি মই ভাবোঁ। গতিকে আপুনি যেতিয়া পলিচি এটা কৰিব, তো সেইটো সময়ত টাৰ্ম ৰাইডাৰটো ল'বলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, এতিয়া আহিছোঁ কেনেকৈ ইয়াৰ লাভালাভসমূহ লাভ কৰিব। ধৰি ল'লোঁ মোৰ বয়স বৰ্তমান 40 বছৰ, আৰু মই কি কৰিছোঁ, LICৰ জীৱন লাভ নামৰ যিটো প্লেন 936 প্লেন নাম্বাৰ, এই প্লেনৰ এটা পলিচি মই কৰিছোঁ। আৰু মোৰ পলিচিটোৰ ছাম এচিউৰ্ড হৈ গৈছে 20 লাখ টকা, আৰু মই 25 বছৰৰ কাৰণে পলিচিটো লৈছোঁ। 25 বছৰ টাৰ্মৰ পলিচিটোত মই প্ৰিমিয়াম দিব লাগিব 16 বছৰ, আৰু 20 লাখ টকা ছাম এচিউৰ্ডৰ পলিচিটোত মোৰ বছৰি প্ৰিমিয়াম আহিব প্ৰায় 1,16,000 টকা। গতিকে বন্ধুসকল, 1,16,000 টকাকৈ মই প্ৰিমিয়াম দি গৈ আছোঁ। ধৰি লওক মই 5 বছৰ দিন প্ৰিমিয়াম জমা কৰিলোঁ, 5 বছৰত মোৰ প্ৰায় 5,80,000 টকা জমা হ'ব। আৰু তাৰপিছতে 5 বছৰৰ পিছত কি হ'ল, মোৰ দেহত কি হ'ল, এটা দুৰাৰোগ্য বাহ ল'লে, আৰু সেই দুৰাৰোগ্যত মোৰ মৃত্যু হৈ গ'ল। যদিহে মোৰ মৃত্যু হৈ যায়, তেতিয়া মোৰ পৰিয়ালটোৱে কি হ'ব, LICৰ পৰা এটা ডেথ বেনিফিট পাব, আৰু এইটোক ক'ব নেচাৰেল ডেথ বেনিফিট এটা লাভ কৰিব। আৰু এই ডেথ বেনিফিটটোত নৰ্মেলি কি হয়, যদিহে টাৰ্ম ৰাইডাৰটো আমি নলওঁ, তেতিয়া কি হ'ব যে মোৰ পৰিয়ালটোৱে ছাম এচিউৰ্ডটো পাব। ছাম এচিউৰ্ড মানে সেই 20 লাখ টকাটো লাভ কৰিব। 20 লাখ টকা নহয়, এই জীৱন লাভ পলিচিটোত 105% ডেথ বেনিফিট পায়, মানে 21 লাখ টকা মোৰ পৰিয়ালটোৱে ডেথ বেনিফিট পাব। লগতে মই যিমান টকা 5 বছৰত LICত জমা কৰিছিলোঁ, সেই সমুদায় ধন মোৰ পৰিয়ালটোক উভতাই দিব। ঠিক আছে, তো প্ৰায় 25-26 লাখমান টকা মোৰ পৰিয়ালটোৱে লাভ কৰিব। কিন্তু যদিহে মই টাৰ্ম ৰাইডাৰটো লৈ থওঁ, তেতিয়া কি হ'ব, এই 25 লাখ টকাৰ লগতে আৰু 20 লাখ টকা এটা প্লাছ হৈ যাব। 20 লাখ টকা এটা প্লাছ হৈ যাব, আৰু সেই মোৰ পৰিয়ালটোৱে তেতিয়া লাভ কৰিব কিমান, প্ৰায় 45 লাখমান টকা লাভ কৰিব। বন্ধুসকল, এইটো হৈছে টাৰ্ম ৰাইডাৰৰ বেনিফিট। আৰু এটা কথা কৈ থওঁ যে এক্সিডেণ্ট ডেথ, যদিহে মোৰ এক্সিডেণ্ট ডেথ হয়, 5 বছৰৰ পিছত যদি এক্সিডেণ্ট ডেথ হৈ যায়, তেতিয়া কি হ'ব, আপোনালোকেতো গম পায়েই যে এক্সিডেণ্ট ডেথ হ'লে ছাম এচিউৰ্ডটো ডাবল পায়, মানে 20 লাখ টকা প্লাছ আৰু 20 লাখ টকা, 40 লাখ, আৰু এইফালে 5%কৈ 1 লাখ টকা, মানে 41 লাখ। লগতে যিমান টকা মই জমা কৰিছিলোঁ, সেই পইচা LICয়ে ঘূৰাই দিব, সেইখিনি লাভ কৰিব। কিন্তু টাৰ্ম ৰাইডাৰটো যদি লৈ থওঁ, তেতিয়াহ'লে কি হ'ব, তাৰ লগত আৰু 20 লাখ টকা এটা, মানে প্ৰায় 65 লাখ টকা মোৰ পৰিয়ালটোৱে লাভ কৰিব। গতিকে এয়া হ'ল টাৰ্ম ৰাইডাৰৰ বেনিফিট। তো বন্ধুসকল, আমি যেতিয়া LIC এটা কৰোঁ, আমাৰ মেক্সিমাম মানুহৰ এটাই মূল লক্ষ্য থাকে, আৰু সেই লক্ষ্যটো হ'ল আমাৰ পৰিয়ালটোক অৰ্থনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰা, মানে ফাইনেন্সিয়েল ছিকিউৰিটি দিয়াৰ কাৰণেই আমি কি কৰোঁ, LIC কৰোঁ। গতিকে এই ক্ষেত্ৰত আপুনি যদি পলিচি কৰাৰ সময়তে টাৰ্ম ৰাইডাৰ বেনিফিট এটা লৈ থয়, তেতিয়া আপোনাৰ পৰিয়ালটো বা মোৰ পৰিয়ালটোৱে অৰ্থনৈতিকভাৱে যথেষ্ট সকাহ পাব, আমাৰ বা আপোনাৰ অবৰ্তমানত। গতিকে এইখিনি আছিলে বন্ধুসকল। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব, আৰু লগতে আপোনাৰ যি বন্ধুবৰ্গ আছে তেখেতসকলৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ, সকলো কুশলে থাকক।